So, welcome the back আৰু back the welcome স্বাগত কৰিছোঁ আপোনালোকক আৰু এটা ব্ৰেণ্ড নিউ ভিডিঅ'লৈ তো মই এনেকুৱা কাম এটাৰ পিছত লাগি আছোঁ যোনটো শুনিলে বহুত মানুহে হাঁহিব বা বিলিভ নকৰিব মই মোৰ ফেমিলিৰ ফাৰ্ষ্ট মিলিয়নাৰ হ'ব বিচাৰোঁ আৰু নিজৰ এটা পাৰ্চনেল ব্ৰেণ্ড বনাব বিচাৰোঁ কাৰণ মোৰ ফেমিলি ৰিটায়াৰ হোৱাৰ পিছত মই সিহঁতক এটা কমফৰ্টেবল লাইফ দিব বিচাৰোঁ আৰু মই গম পাওঁ ইয়াত মোক কোনো হেল্প কৰিব নাহে যি কৰিব লাগিব মই নিজে কৰিব লাগিব যদি মই এটা নৰ্মেল লাইফ নিবিচাৰোঁ মই ফাইট কৰিব লাগিব নিজৰ লগত নিজৰ লেজিনেছৰ লগত আৰু বহুত বস্তু ছেক্ৰিফাইচ কৰিব লাগিব ফ্ৰেণ্ডছ কানেকশ্যন এনজয়মেণ্ট ৰাইট আমাৰ হাতত বেছিকলি দুটা অপশ্যন আছে ফাৰ্ষ্ট 50 to 60 years হাৰ্ড ৱৰ্ক বা জব কৰি ৰিটায়াৰ হোৱাৰ পিছত 5 to 10 years লাইফটোক এনজয় কৰা বা ছেকেণ্ড 5 to 10 years হাৰ্ড ৱৰ্ক কৰি 50 to 60 years লাইফটোক এনজয় কৰা তো চইচ ইজ ইয়ৰ্ছ আপুনি কোনটো ৰাস্তা ফ'ল' কৰে আৰু কাৰোবাদি হোৱাটো একদমেই ইজি নহয় বহুত হাৰ্ড ৰাস্তা যদি ফেমিলি ছাপৰ্ট নকৰে ছাকচেছ নোহোৱালৈকে ফেমিলি ছেক্ৰিফাইচ কৰিব লাগিব টাইম দিব লাগিব এফৰ্ট দিব লাগিব ডিচিপ্লিন মেইনটেইন কৰিব লাগিব কনচিষ্টেঞ্চিত কাম কৰিব লাগিব আমি যদি ছেইম কামটো সদায় কৰি থাকোঁ তো আমাৰ বৰিং লাগে ৰাইট তো তেতিয়া আমি নিজকে এটা কুৱেশ্যন কৰিব লাগিব ৱাই মই এই কামটো কিয় কৰিছোঁ মোৰ পাৰ্পাছ কি মে বি ফেমিলিৰ কাৰণে নিজৰ কাৰণে বা মোৰ হ'বলগীয়া জেনেৰেশ্যনৰ কাৰণে লেটছ চে আজিৰ দিনটোত আপুনি এটা গ'ল ৰাখিছে যে এই কামটো মই আজি কমপ্লিট কৰিম আৰু সেই কামটো আপুনি কমপ্লিট কৰিলে তো তাৰ যোনটো সোৱাদ তাৰ টেষ্টটোৱে বেলেগ আপোনাৰ মজা লাগিব আৰু নিজৰ ওপৰত এটা বিশ্বাস আহিব কনফিডেঞ্চ আহিব যে মই এই কামটো কৰিব পাৰোঁ তো এতিয়া আপোনাৰ 1% হ'লেও ইম্প্ৰুভ হ'ল ৰাইট কিন্তু যদি আপুনি অকল এদিন কৰি এৰি দিয়ে তো যোনটো আপোনাৰ 1% ইম্প্ৰুভ বা কনফিডেঞ্চ আহিছিলে সেইটো নাইকিয়া হৈ যাব কিন্তু ছেকেণ্ড দিনাখনো আপুনি যদি গ'ল ছেট কৰি কামটো কমপ্লিট কৰিলে তো এতিয়া আপোনাৰ 2% ইম্প্ৰুভমেণ্ট হ'ব আৰু নিজৰ ওপৰত বেছিকৈ কনফিডেঞ্চ আহিব আৰু থাৰ্ড দিনাখন হয়তো আপোনাৰ 3% নহয় 4 বা 5% কনফিডেঞ্চ আহিব কাৰণ এতিয়া সেই বস্তুটো কম্পাউণ্ডিং হৈ গৈ আছে চ' এতিয়া আপুনি সেই কামটো কিয় কৰিব লাগে সেইটোক বাদ দি সেই কামটো কেনেকৈ কৰিব লাগে সেই লাইনটোত আহি যাব আপোনাৰ মাইণ্ডত নতুন নতুন আইডিয়াছ আহিব এক্সপেৰিমেণ্ট কৰিব আৰু সেই কামটোক আপুনি কিমান মেক্সিমামলৈকে লৈ যাব পাৰে সেই থিংকিংটোত আহি যাব কিন্তু এদিনত কোনো পাৰফেক্ট নহয় ৰাইট তাৰ কাৰণে আপুনি টাইম দিব লাগিব নিজকে বনাব লাগিব সেই কামটোত মাষ্টাৰ হ'ব লাগিব আপোনাৰ লগত কম্পিটিশ্যন কৰাবোৰৰ গাৰ ফাটি যাব লাগিব ৰাইট মই এটা কথাত বিলিভ কৰোঁ যিমান ডাঙৰ ৰিস্ক সিমান ডাঙৰ ৰিৱাৰ্ড বা প্ৰাইজ সেইকাৰণে সপোন সদায় ডাঙৰ চাব লাগে ড'ণ্ট ড্ৰিম দি পচিবল ড্ৰিম দি ইম্পচিবল সপোন সেইটো নহয় যোনটো আপুনি শোৱা সময়ত চায় সপোন সেইটো হয় যোনটো আপোনাক শুব নিদিয়ে ৰাইট আৰু যদি আপোনাক মটিভেশ্যনেই লাগে তো ঘৰৰ পৰা এবাৰ ওলাই নিজৰ এৰিয়াটোক ঘূৰি চাওক মানুহে কিমান ডাঙৰ ডাঙৰ ঘৰ বিল্ডিং বনাই থৈছে দামী দামী গাড়ী কিনি থৈছে আপুনি মই যোনটো লাইফষ্টাইল এক্সপেক্ট কৰোঁ সেই লাইফষ্টাইলত অলৰেডি জীয়াই আছে তেতিয়া আপোনাৰ ৰিয়েলাইজ হ'ব যে লাইফত আৰু বহুত ফালিব বাকী আছে চ' কম্পিটিশ্যনটো সেইটো আৰু আপুনি কেনেকুৱা লগৰ লগ ধৰে তাৰ ওপৰতো আপোনাৰ মাইণ্ডছেট ডিপেণ্ড কৰে এটা এক্সাম্পল দিওঁ লেটছ চে আপুনি এটা এক্সাম দিব গৈছে আৰু আপুনি ইমান ভালকৈ পঢ়ি যোৱা নাই কিন্তু আপোনাৰ লগত যোনে বহিছে সি পূৰা ক্লাছৰ টপাৰ এতিয়া আপুনি তাৰ হেল্প লৈ এক্সামটো দিলে আৰু সি যিমান মাৰ্ক পালে তাতকৈ ধৰি লৈছোঁ 2 বা 3 মাৰ্ক আপুনি কমকৈ পালে কিন্তু আপুনি ফেইল নহ'ল ৰাইট তো লাইফতো আপুনি কেনেকুৱা মাইণ্ডছেটৰ মানুহৰ লগত থাকে সেইটো মেটাৰ কৰে যদি আপুনি এনেকুৱা মানুহৰ লগত আছে যোনে লাইফটোক ছিৰিয়াছ লোৱা নাই চাপৰিগিৰি কৰি ফুৰে নিজৰ ছেল্ফ ৰেচপেক্ট গাৰ মৰে ছোৱালীৰ পিছত টাইম দি আছে চ' তাৰ ইন ফিউচাৰ একো বেনিফিট নাই আপোনাৰ ফিউচাৰ মেটাৰ কৰে আপুনি প্ৰেজেণ্টত নিজৰ ওপৰত কিমান এফৰ্ট দিছে এটা ভাল লাইফষ্টাইল চবকে লাগে ৰাইট কিন্তু কিমান বেয়াকৈ লাগে সেইটো মেটাৰ কৰে আপুনি তাৰ কাৰণে কি কি কৰিব ৰেডি আছে সেইটো মেটাৰ কৰে চ' বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ